আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আজি আমি আলোচনা কৰিম গোসলৰ মাকৰুহ কেইটা আৰু কি কি। তো বলক আৰম্ভ কৰো। গোসলৰ মাকৰুহ চাৰিটা। মাকৰুহ এক নম্বৰ হল পানী বেছি খৰচ কৰা মাকৰুহ। গোসল কৰাৰ সময়ত পানী বেছি খৰচ কৰাটো কি মাকৰুহ। অনেক বহুত আমাৰ মহিলা মানুহে মোটর চালু কৰি শাওয়ার চালু কৰি গোসল কৰে যে বাথরুমত, সেই সময়ত বহুত পানী নষ্ট হয়। এই কারণে আমি বালতি বা টাব বা যিকোনো বস্তুত পানী জমা কৰি মগ বা কিবা এটা বস্তু লৈ পেলাই গোসল কৰাটো ভাল। কারণ কিয় পানী কম খৰচ হ'ব। যদি আমি মোটর বা শাওয়ার এনে এৰি দি পেলাই গোসল কৰিয়ে থাকো আধা ঘন্টা সময়ত কিমান লিটাৰ পানী গুচি যাব। এই কারণে পানীৰো হিসাব দিব লাগিব। এই কারণে গোসলৰ সময়ত বা অজুৰ সময়ত বা বিভিন্ন যি বহুত যে আমি খানা খোৱাৰ সময়ত আমি সদায় এইটো মনত ৰাখিব লাগিব আৰু চেষ্টাও কৰিব লাগিব যাতে আমি কম পানী খৰচ কৰোঁ। ২ নম্বৰ, ছটৰ খোলা অৱস্থাত কথা কোৱা মাকৰুহ। ছটৰ খোলা অৱস্থাত কথা কোৱা মাকৰুহ। গোসল বাথরুমত সোমাইছো, ছটৰ খুলিছো, কাপড় চোপড় খোলাৰ পিছত পুৰুষসকলৰ ছটৰ নাভিৰ ওপৰৰ পৰা আঁঠুলৈকে, তাৰপিছত মহিলাসকলৰতো গোটেই মানে হাতৰ তালু, মুখমণ্ডল আৰু ভৰিৰ পাতা বাহিৰে সব ছটৰ তো ছটৰ আওরত হয়। এই কারণে ছটৰ খোলা অবস্থাত কথা কোৱা মাকৰুহ। ৩ নম্বৰ, পশ্চিম ফালে থিয় হৈ গোসল কৰা মাকৰুহ। পশ্চিম ফালে থিয় হৈ পেচাব পায়খানা গোসল করা ইত্যাদি মানে হাদিসত নিষেধ আছে। এই কারণে পশ্চিম ফালে থিয় হৈ মানে ৩ নম্বৰ তো হল গোসলৰ যেটো মাকৰুহ চাৰিটা। ৩ নম্বৰটো হল পশ্চিম ফালে থিয় হৈ গোসল কৰা মাকৰুহ। পশ্চিম ফালে থিয় হৈ গোসল কৰাটো মাকৰুহ। এইটো আমি সদায় মনত ৰাখিম। পশ্চিম ফালে থিয় হৈ পিঠ কৰি বহা, মুখ কৰি বহা, পিঠ কৰি বহা এইটো নাজাইজ, জাইজ নাই। কারণ এইটো আমার পশ্চিম হয় কিবলা হয়। আর হাদিসত কিবলার বহুতো সম্মান আছে, এহতরাম কৰিব লাগে। এই কারণে পশ্চিম ফালে থিয় হৈ বহুতো কাম নিষেধ আছে, আমি জানিলো। ৪ নম্বৰ, সুন্নতৰ খিলাফ গোসল করা মাকরুহ। সুন্নতৰ খিলাফ গোসল করা মাকরুহ। গোসলৰ সুন্নত যে আছে এই সুন্নতৰ খিলাফ গোসল করাটো মাকরুহ। আর এই গোসলৰ মাকরুহ যে চাৰিটা, তালিমুল ইসলাম ৩য় খণ্ড ৩ নম্বৰ খণ্ডত এই গোসলৰ মাকরুহ চাৰিটা দিয়া আছে। তো আশা কৰো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়ার জরুর কৰিব।